তেনেহলে তার পরিণাম 26 ভুগিব লাগিব। मैं गौरव जी के बोल रहा हूं, गौरव जी आप मणिपुर के लिए बोला, बहुत अच्छा लगा हमको। आप पहलगाम लेके बोला, बहुत अच्छा लगा। अब पार्लियामेंट आसाम के लिए, नॉर्थ ईस्ट के लिए बोल रहा है, बहुत अच्छा लगा। लेकिन आसाम की मुसलमान को हिमंत विश्व शर्मा जो बोल्डू जार चला रहा है, इस मुसलमान के लिए कब पार्लियामेंट में बोलेगा गौरव जी? ये भी हम लोग जानना चाहता है, ये भी जानना चाहता है हम लोग। যদি জনগণ চলছে না বলি এর নেতৃত্ব আমি আপনাদের পৰা বিচাৰিছো, কেতিয়া কথা কব, কেতিয়া ৰাজপথত যাব, কেতিয়া ন্যায় প্ৰদান কৰিব। এই মুহূৰ্তত সেইকাৰণে কৈছো যে আমি এই মুহূৰ্তত কোনো দলমল নাই। যেতিয়াই গণতান্ত্রিকভাবে আমচুই আন্দোলন করে, আমচুর পতাকার তলত সংখ্যালঘু রাইজ একত্রিত হোক, চাহে কংগ্রেস হোক, চাহে ইউডিএফৰ নেতা হোক, বিধায়ক হোক, সকলোৱে আপোনালোকৰ ওচৰত আঁঠু ল'বলৈ বাধ্য হ'ব, বাধ্য হ'ব। কোনোবাই বেয়া পাব নালাগে। জাতি জীয়াই থাকিলে ৰেজল্ট জীয়াই থাকিব। মোৰ জাতিয়ে যদি জীয়াই নাথাকে মই জীয়াই থাকি লাভ আছে নেকি? যদি হিমন্ত বিশ্ব শৰ্মাই মাৰি আছে আৰু আপোনালোকে নীৰৱতা অৱলম্বন কৰিব, তাৰ মানে হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে একেই নেকি? একেই বুজি পাবি। গতিকে মই স্পষ্টভাৱে সকলৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছো, আমচুৰ আন্দোলন সংবিধান ৰক্ষাৰ আন্দোলন, আমচুৰ আন্দোলন গণতন্ত্ৰ ৰক্ষাৰ আন্দোলন, আমচুৰ আন্দোলন হিমন্ত বিশ্ব শৰ্মা